আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ডলি দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দেশৰ সকলো দূৰণিবতীয়া গাঁৱকে ধৰি যিকোনো প্ৰান্ততে ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজনৰ ওপৰত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব, আজাদী কা অমৃত মহোৎসৱ উপলক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণৰ বিষয়ে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা, টকিঅ' পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰা ভৱানী পেটেল আৰু নিশাদ কুমাৰক ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা, ৰাজ্যৰ বানত ১৫খন জিলাৰ ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত আৰু দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন। চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত ১৮ বছৰ ঊৰ্ধৰ বয়সৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈও আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, ২ গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-239784046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া অলিম্পিকৰ প্ৰেক্ষাপটত ক্ৰীড়াৰ ক্ষেত্ৰখনত দেশে লাভ কৰা গতিশীলতাক অধিক ত্বৰান্বিত কৰিবলৈ তথা দেশৰ ক্ৰীড়া সংস্কৃতিক অধিক আগবঢ়াই নিয়াৰ বাবে যথাসম্ভৱ বৰঙণি আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰতিযোগিতাৰ জৰিয়তেহে ক্ৰীড়াৰ উন্নয়ন সাধন হ'ব পাৰে বুলি মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে দেশৰ সকলো দূৰণিবতীয়া গাঁৱকে ধৰি যিকোনো প্ৰান্ততে ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজনৰ পোষকতা কৰে। তেওঁ লগতে ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণৰ এই ধাৰা অব্যাহত ৰখাৰ উদ্দেশ্যে ঘৰুৱা পৰ্যায়ৰ পৰা আৰম্ভ কৰি গাঁও, নগৰ, মহানগৰ সকলোতে খেলপথাৰসমূহক যিকোনো সময়তে খেলা-ধূলাৰে সক্ৰিয় কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ে। আনহাতে এইবাৰৰ অলিম্পিকে জনসাধাৰণৰ মানসিকতাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে বুলি মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে এইবেলি অলিম্পিকত ভাৰতে যিখিনি সফলতা লাভ কৰিছে বিশ্বৰ আন দেশৰ তুলনাত সেয়া তেনে কম হলেও ভাৰতীয়সকলৰ আত্মবিশ্বাস তথা আস্থা বৃদ্ধি কৰাৰ বাবে এয়াই যথেষ্ট। শ্ৰীমোদীয়ে কয়, আজিৰ যুৱ প্ৰজন্ম কেৱল ক্ৰীড়া উপভোগ কৰি আনন্দ আহৰণ কৰাৰ পৰিৱৰ্তে ইয়াৰ সৈতে জড়িত হোৱাৰ সুযোগ সুবিধা নিজে উলিয়াই লোৱাৰ সম্ভাৱনাৰ সন্ধানত থাকে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সম্প্ৰতি প্ৰতিটো পৰিয়ালতে ক্ৰীড়াৰ বিষয়ে আলোচনা কৰাৰ পৰিৱেশ আৰম্ভ হৈছে। মেজৰ ধ্যানচান্দৰ আজিৰ জন্মবাৰ্ষিকীৰ দিনটোত ক্ৰীড়াবিদগৰাকীক স্মৰণ কৰি টকিঅ' অলিম্পিকত ভাৰতীয় হকী দল দুটাই কৰা প্ৰদৰ্শনৰ প্ৰসংগৰে তেওঁ কয় যে এই খেলৰ জৰিয়তে ভাৰতে বিশ্ববাসীৰ মাজত লাভ কৰা পৰিচয়ৰ বাবে মেজৰ ধ্যানচান্দৰ আত্মাই নিশ্চয়কৈ অতিশয় আনন্দ লাভ কৰিছে। আজিৰ যুৱ প্ৰজন্মই আওপুৰণি পদ্ধতিসমূহৰ পৰিৱৰ্তে ৰূপান্তৰৰ জৰিয়তে একেলগে আগবাঢ়ি গৈ নতুন কিবা এটা কৰাৰ মানসিকতা বহন কৰে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোক নিজৰ বাবে নতুন পথ গঢ়ি লোৱাত অধিক বিশ্বাসী। এই প্ৰসংগত তেওঁ মহাকাশ খণ্ডক লৈ ভাৰতে আৰম্ভ কৰা নতুন চিন্তা চৰ্চাৰ সৈতে নিজকে জড়িত কৰিবলৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় আৰু ব্যক্তিগত খণ্ডত কৰ্মৰত যুৱক যুৱতীসকল আগবাঢ়ি অহাৰ উদাহৰণ দাঙি ধৰে। কোভিড-19ৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক দৱাই ভি কৰাই ভি নীতি পৰিহাৰ নকৰিবলৈ আহ্বান জনায়। দেশত বৰ্তমানলৈ ৬২ কোটি পালিৰো অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে জনসাধাৰণক অধিক সতৰ্ক হৈ থকাৰো পৰামৰ্শ আগবঢ়ায়। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণৰ বিষয়ে ঘোষণা কৰিছে। মন্ত্ৰালয়ৰ উদ্যোগত এই উপলক্ষে পৰহিলৈ অৰ্থাৎ ৩১ আগষ্টত ঔষধি গছৰ পুলি ৰোপণ কৰাৰ লগতে কাৰ্যালয়লৈ যোৱা কৰ্মচাৰীসকলক ইয়াৰ পূৰ্বে ৫ মিনিট সময় যোগাভ্যাস কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে শ্ৰী সোণোৱালৰ নেতৃত্বত মন্ত্ৰালয়ে সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ পূবতো ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীত উত্তৰ পূবৰ ৰাজ্যকেইখনৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সন্মিলনত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অঞ্চলটোত ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ অধীনত বিকাশ আৰু উন্নয়নৰ লক্ষ্যৰে ১০০০টা নতুন স্বাস্থ্য আৰু কুশল কেন্দ্ৰ গঢ়ি তোলা হ'ব। ইতিমধ্যে দেশত ১২৫০০টা এনে স্বাস্থ্য কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। টকিঅ' পেৰালিম্পিকত ভাৰতে আজি দুটাকৈ ৰূপৰ পদক লাভ কৰিছে। মহিলাৰ টেবুল টেনিছত ফাবিনা পেটেলে আজি পুৱাৰ ভাগত ভাৰতক প্ৰথমটো ৰূপৰ পদক উপহাৰ দিয়াৰ পাছত পুৰুষৰ হাই জাম্পত নিশাদ কুমাৰেও ৰূপৰ পদক জয় কৰিবলৈ সমৰ্থ হয়। নিশাদে নতুন এছিয়ান অভিলেখ গঢ়ি ৰূপৰ পদকটো লাভ কৰিছে। টকিঅ' পেৰালিম্পিকত লাভ কৰা সফলতাৰ বাবে ফাবিনা পেটেল আৰু নিশাদ কুমাৰক ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে কৈছে যে ৰূপৰ পদক জয় কৰি ফাবিনা পেটেলে ভাৰতীয় উপমহাদেশৰ খেলুৱৈসকলক প্ৰেৰণা যোগালে। তেওঁ কয় যে ফাবিনাৰ সাফল্যই ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয় যে সমগ্ৰ দেশে ফাবিনা আৰু নিশাদৰ সাফল্যক লৈ গৌৰৱ অনুভৱ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে পেৰালিম্পিকত ঐতিহাসিক ৰূপৰ পদক জয় কৰি ভাবিনা পেটেলে ইতিহাস ৰচিলে। এটা টুইটত শ্ৰীমোদীয়ে কয় যে খেলুৱৈগৰাকীৰ জীৱন যাত্ৰা অত্যন্ত অনুকৰণীয় আৰু এই কথাই দেশৰ যুৱ সমাজক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে হাই জাম্পত ৰূপৰ পদকজয়ী নিশাদ কুমাৰকো প্ৰশংসা কৰে। ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছে যে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোতে পেৰালিম্পিকত ৰূপৰ পদক অৰ্জনেৰে ভাৰত উজ্জীৱিত হৈ উঠিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ভাবিনা পেটেল আৰু নিশাদ কুমাৰলৈ অভিনন্দন জ্ঞাপন কৰিছে। আনহাতে ভাবিনা পেটেলে কৈছে যে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে তেওঁ এই সাফল্য লাভ কৰিছে। টকিঅত আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত খেলুৱৈগৰাকীয়ে তেওঁক সমৰ্থন কৰাৰ বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় পেৰালিম্পিক কমিটি আৰু সংশ্লিষ্ট অন্যান্যসকলক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যৰ ক্ৰীড়া আৰু পৰ্যটন মন্ত্ৰী বিমল বৰাই আজি কেইবাখনো ধৰ্মীয় অনুষ্ঠান পৰিদৰ্শন কৰি এই স্থানসমূহ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বজালী জিলাৰ পাঠশালাৰ সমীপৰ ডুবিৰ শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়ত উপস্থিত হৈ প্ৰাৰ্থনা জনোৱাৰ লগতে এই দেৱালয়খন উল্লেখযোগ্য পৰ্যটন স্থান হিচাপে গঢ়ি তোলা হ'ব বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে অতীজৰে পৰা এই দেৱালয়খনে অগণন ভক্তক ইয়াৰ মাহাত্ম্যৰে আকৰ্ষণ কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন, পৰ্যটন আৰু পুৰাতত্ব বিভাগৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ কোৱা হৈছে বুলিও জানিবলৈ দিয়ে। মন্ত্ৰী শ্ৰী বৰাই জালিখাটা মন্দিৰত উপস্থিত হৈ সেৱা জনোৱাৰ লগতে অসমবাসীৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়। উল্লেখযোগ্য যে এই মন্দিৰ চৌহদত এছিয়াৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ হিচাপে পৰিগণিত বটগছজোপা আছে আৰু এই গছজোপাই অসংখ্য ঠাল ঠেঙুলিৰে প্ৰসাৰিত হৈ অগণন লোকক আকৰ্ষণ কৰি আহিছে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত বজালী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এআইআৰ এপ যোগেও শুনিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক দলি দেৱীৰ পৰা। ৰাজ্যৰ শেহতীয়া বানত 15খন জিলাৰ 2,25,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ধেমাজি, ডিব্ৰুগড়, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, শোণিতপুৰ, লখিমপুৰ, তিনিচুকীয়াকে ধৰি 15খন জিলাৰ কেইবাখনো গাঁও প্লাবিত হৈছে। এইবাৰৰ বানত কেইবাটাও পথ আৰু মথাউৰিৰ অংশ খহি যোৱাৰ ফলত ঠায়ে ঠায়ে যোগাযোগ আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। ইফালে ধেমাজি জিলাৰ জোনাইত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে বুলি জানিব পৰা গৈছে। চিয়াং নৈৰ বাঢ়নি পানীয়ে জোনাইৰ কবু চাপৰি বুৰাই পেলোৱাত 2,000ৰো অধিক লোক আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। SDRFে বানত আবদ্ধ হৈ থকা 35টা পৰিয়ালক উদ্ধাৰ কৰি জোনাইৰ 2টা আশ্ৰয় শিবিৰলৈ লৈ আহিছে। ইফালে জীয়াধলৰ বানত পশ্চিম ধেমাজি আৰু গোগামুখৰ 30খন গাঁও জলমগ্ন হৈছে। জীয়াধলৰ বানে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা বুৰাই পেলাইছে বুলিও জানিব পৰা গৈছে। কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ভৱানীপুৰত আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা চাইকেল ৰেলীত অংশ লৈ সশস্ত্ৰ সীমা বলৰ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰে। NSSৰ সৌজন্যত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত অনুষ্ঠিত চাইকেল ৰেলীৰ ফ্লেগ অফ কৰি মন্ত্ৰী দাসে কয় যে জোৱানসকলৰ বীৰত্ব ইতিহাসৰ পৃষ্ঠাত সজীৱ হৈ ৰব। হকী যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি অসমতো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। অসম অলিম্পিক সন্থাৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত আয়োজিত ক্ৰীড়া দিৱসৰ কাৰ্যসূচী অনুসৰি অলিম্পিকত অসমৰ খেলুৱৈৰ ভৱিষ্যৎ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুৰ্য বৰুৱাই অংশগ্ৰহণ কৰে। আনহাতে পুৱাৰ ভাগত মাৰোৱাৰী যুৱ মঞ্চই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে গুৱাহাটীত আয়োজন কৰা চাইকেল ৰেলীত ক্ৰীড়ামন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে। কোকৰাঝাৰ, নগাঁও, পাটাচাৰকুছি, টিহুৰ লগতে ৰাজ্যৰ আন আন প্ৰান্ততো কোভিড বিধি মানি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। টিহু ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত অংশ লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অঞ্চলটোৰ কেইবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰে মত বিনিময় কৰে। ইফালে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে দেশবাসীক শুভেচ্ছা জনাইছে। কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ ক্ৰীড়াৰ পৰিৱেশ সৃষ্টিৰ বাবে কৰা প্ৰচেষ্টা আৰু অনাগত বছৰবোৰত ভাৰতক প্ৰধান ক্ৰীড়া শক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কৰা কাম কাজক প্ৰশংসা কৰি শ্ৰীনাইডুৱে চৰকাৰৰ এনে কাৰ্যক সহায় সহযোগ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ কৰ্পৰেট খণ্ডকে ধৰি অন্যান্যসকলক আহ্বান জনায়। তেওঁ লগতে যুৱ সমাজক শাৰীৰিক সক্ষমতা আৰু মানসিকভাৱে শক্তিশালী হৈ থকাৰ বাবে ক্ৰীড়া ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে। উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি জন্মদিৱসত হকী যাদুকৰ খ্যাত মেজৰ ধ্যান চান্দলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। হকী খেলুৱৈগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে মেজৰ ধ্যান চান্দে তেওঁৰ নিষ্ঠা আৰু সাফল্যৰে ভাৰতীয় হকীক নতুন পৰিচিতি দিছিল।
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ শুভেচ্ছা জনাই শ্ৰী শ্বাহে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত ক্ৰীড়াৰ বিকাশৰ বাবে অহৰহ কাম কৰি আছে। ক্ৰীড়াক শিক্ষাৰ অবিচ্ছেদ্য অংশ হিচাপে স্বীকৃতি দিয়াৰ লগতে চৰকাৰে খেলুৱৈসকলৰ বাবে পৰ্যাপ্ত সা সুবিধাৰ ব্যৱস্থা কৰিছে বুলিও শ্ৰী শ্বাহে প্ৰকাশ কৰে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে দেশৰ সকলো খেলুৱৈ প্ৰশিক্ষক আৰু ক্ৰীড়াৰ বাবে জীৱন উৎসৰ্গা কৰা ব্যক্তিক আন্তৰিক শুভেচ্ছা জনাইছে। অসম টেনিছ সন্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীৰ সচল টেনিছ প্ৰকল্পত আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা আৰম্ভ হ'ব। 16 বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাখনত ল'ৰা ছোৱালী উভয় শাখাৰ একক আৰু দ্বৈত শাখাৰ খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনত ঘৰুৱা দল অসমৰ লগতে মুঠ 11খন জিলাৰ প্ৰায় 80 গৰাকী খেলুৱৈয়ে অংশ ল'ব বুলি সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জানিবলৈ দিয়ে। কোভিডৰ সকলো চৰকাৰী নিয়ম পালন কৰি কাইলৈ পুৱাৰ পৰা খেলসমূহ আৰম্ভ হ'ব বুলি লগতে তেওঁ জানিবলৈ দিয়ে। বন মীন তথা আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি কৰিমগঞ্জ জিলাৰ ধলাই বাগবাহাৰ গাঁও পঞ্চায়তৰ অধীনত কমলবাৰীত বাগবাহাৰ ৰাজহুৱা পানী যোগান আঁচনিৰ অতিৰিক্ত সংযোজন মুকলি কৰে। উল্লেখযোগ্য যে জল জীৱন মিছনৰ অধীনত হ'বলগীয়া এই সংযোজনৰ বাবে 68,40,000 টকা অনুমোদন জনোৱা হৈছে। নগাঁৱৰ জাতীয়তাবাদী শিবিৰৰ 3 শতাধিক সদস্যই আজি আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান কৰে। নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই সদস্যসকলে আজি দলটোত যোগ দিয়ে। অনুষ্ঠানত সভাপতি অতুল বৰাই কয় যে ছাত্ৰ আৰু যুৱকসকলৰ যোগদানে জিলাখনত অগপৰ ভেটি সুদৃঢ় কৰি তুলিব। আনহাতে কেশৱ মহন্তই নগাঁও জিলাৰ অগপ দলৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়। মহানগৰীৰ চানমাৰী আৰক্ষী অভিযান চলাই ফটাশিলৰ জ্যোতিকুচি আৰু কামাখ্যা গেটৰ দুৰ্গা সৰোবৰৰ পৰা মাদক দ্ৰব্য সৰবৰাহকাৰী 2জন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে যুৱক দুজনৰ পৰা 35 পেকেট হেৰইন জব্দ কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ফটাশিলৰ পৰা গ্ৰেপ্তাৰ কৰা কৰম দাস নামৰ যুৱকজনৰ পৰা নগদ 7 লাখ টকাৰ লগতে এখন স্কুটিও জব্দ কৰা হৈছে। আনহাতে কামাখ্যা গেটৰ ভাড়াঘৰৰ পৰা আটক কৰা স্বৰ্গম দাস নামৰ যুৱকজনৰ পৰা নগদ 12,000 টকাৰ লগতে এখন বিলাসী বাহন জব্দ কৰা হৈছে। সৰবৰাহকাৰী দুগৰাকীৰ পৰা জব্দ কৰা মাদক দ্ৰব্যৰ বজাৰ মূল্য 3,05 লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। ইফালে যোৱা নিশা গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰত অভিযান চলাই মহানগৰ আৰক্ষীয়ে প্ৰায় 7 কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰিছে। আৰক্ষীয়ে হেৰইনৰ 100টা পেকেট জব্দ কৰাৰ লগতে 6জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। গোৱালপাৰা চহৰৰ সমীপৰ গোবিন্দপুৰত যোৱা নিশা আৰক্ষী আৰু ডকাইতৰ মাজত হোৱা গুলীয়াগুলীৰ ঘটনাত 2টা ডকাইত নিহত হয়। উল্লেখযোগ্য যে কেইবাজনীয়া ডকাইতৰ দলটোৱে এখন 4চকীয়া বাহনেৰে জিলাখনৰ লক্ষীপুৰৰ পৰা ৰংচাই হৈ কৃষ্ণাই অভিমুখে আহি থকা অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বাহনখন অনুসৰণ কৰে। ইয়াৰ পাছত দুয়োপক্ষৰ মাজত হোৱা গুলীচালনাৰ ফলত 2টা ডকাইত নিহত হোৱাৰ লগতে আন এটা ডকাইত কৰায়ত্ব হয়। অৱশ্যে আন 2টা ডকাইতে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে। কোকৰাঝাৰ প্ৰেছ ক্লাবত আজি প্ৰগতিশীল সাংবাদিকতা শীৰ্ষক এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কোকৰাঝাৰ তথা চিৰাং জিলাৰ 60 গৰাকীতকৈও অধিক সংবাদকৰ্মীয়ে কৰ্মশালাখনত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে বিটিচিৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োই উদ্বোধন কৰা কৰ্মশালাখনত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো মুখ্য অতিথি হিচাপে উপস্থিত থাকে। যোৰহাট জিলা উপায়ুক্ত আজি জিলাখনৰ চিনামৰাত থকা বাহুবলী নামৰ পামখন পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে থলুৱাভাৱে কণী উৎপাদনৰ জৰিয়তে বজাৰ দখল কৰিবলৈ সক্ষম হোৱা এই পামখনত বহু নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। দেশৰ সকলো দূৰণিবতীয়া গাঁৱকে ধৰি যিকোনো প্ৰান্ততে ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজনৰ ওপৰত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব। আজাদী কা অমৃত মহোৎসৱ উপলক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণৰ বিষয়ে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। টকিঅ' পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰা ভৱানী পেটেল আৰু নিশাদ কুমাৰক ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা। ৰাজ্যৰ বানত 15খন জিলাৰ 2 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত আৰু দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।